নমো নমঃ সুপ্ৰভাতম শ্ৰীমদ ভগৱত গীতামৃত। আজি শ্ৰীমদ ভগৱত গীতাৰ অক্ষৰ ব্ৰহ্মযোগ নামৰ অষ্টম অধ্যায়ৰ ত্ৰয়োদশ সংখ্যক শ্লোকভাগী হৈছে এনেধৰণৰ। ওম ইত্যেকাক্ষৰং ব্ৰহ্মা ব্যাহৰণ মামনুস্মৰণ यः प्रयाति त्यजन् देहं स याति परमां गतिम्। এই বিশিষ্ট শ্লোকভাগীৰ বক্তা হৈছে শ্ৰীমদ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ। এই যোগাভ্যাসৰ স্তৰত উপনীত হৈ আখৰ বা বৰ্ণসমূহৰ শ্ৰেষ্ঠ সংহিতাৰ ৰূপত থকা একাক্ষৰী ওমকাৰ বা প্ৰণৱৰ জপ কৰি পৰম পুৰুষ পৰমেশ্বৰৰ চিন্তাত নিমগ্ন থাকি যিজনে দেহত ত্যাগ কৰে তেওঁ নিশ্চিতভাৱে পৰম গতি লাভ কৰে বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকভাগীৰ অৱতাৰণা কৰিছে। পূৰ্বৱৰ্তী শ্লোকত যেতিয়া ভাষ্যকাৰে উল্লেখ কৰা ধৰণে বা আজি সৎচক্ৰ যোগৰ কথা উপস্থাপন কৰিছে, সেই সৎচক্ৰ যোগ পালন কৰাৰ আগমুহূৰ্ততো এই ওমকাৰ একাক্ষৰ ব্ৰহ্মৰ জপ কৰাটো নিতান্তই প্ৰয়োজনীয়। আৰু এই ওমকাৰ একাক্ষৰ মন্ত্ৰ যেতিয়া জপ কৰা হয়, ওমকাৰ পৰম ব্ৰহ্মৰ ধ্যান কৰা হয়, তেতিয়া নিঃসন্দেহে সেই পৰম গতি লাভ কৰা হয় বুলিও ইয়াতে উল্লেখ কৰিছে। ইয়াত এই কথা স্পষ্টকৈ কোৱা হৈছে যে ওমকাৰ ব্ৰহ্ম আৰু ভগৱান কৃষ্ণৰ মাজত কোনো পাৰ্থক্য নাই। ওমকাৰ হ'ল ভগৱান কৃষ্ণৰ নিৰাকাৰ স্বৰূপ, কিন্তু যি ভগৱানৰ মহামন্ত্ৰ আছে সেই বিষ্ণুৰ মহামন্ত্ৰ স্তুতি কৰিলেও আমি সেই একেই ফল লাভ কৰিব পাৰোঁ বুলিও ইয়াতে উপস্থাপন কৰিছে। আৰু সেই মুখ্য যি কাৰ্য সেই ব্ৰহ্মজ্যোতিত স্থান পায় বুলি ইয়াতে উপস্থাপন কৰিছে। আনহাতে যি নিৰাকাৰবাদীসকল আছে তেওঁলোকে যি অসংখ্য আধ্যাত্মিক আকাশৰ প্ৰকাশত থাকে তেওঁলোকেও সেই বৈকুণ্ঠ নামৰ ধাম লাভ কৰাৰ ক্ষেত্ৰতো কৈছে, আৰু সাকাৰবাদীসকলেও সেই বৈকুণ্ঠ ধাম লাভ কৰাৰ ক্ষেত্ৰতো ইয়াতে উপস্থাপন কৰিছে। আৰু সেই ব্ৰহ্মজ্যোতিৰ স্থানো এই ওমকাৰতেও বুলি উপস্থাপন কৰিছে। এয়েই উক্ত বিশিষ্ট শ্লোকভাগীৰ সৰল গুণাৰ্থ। ধন্যবাদ।